পুনৰ স্বাগতম আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ দক্ষিণ কামৰূপৰ বামুনী গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰা হৈছে প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জু দাস হালৈৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ পৰা নীতি বহিৰ্ভূতভাৱে নামভৰ্তিৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ উঠিছে গুৰুতৰ অভিযোগ প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জু দাস হালৈৰ বিৰুদ্ধে ওলাই আহিল অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক তথা স্থানীয় লোকসকল অভিভাৱক আৰু স্থানীয় সচেতন ব্যক্তিৰ অভিযোগ অনুসৰি শিক্ষয়িত্ৰী ৰঞ্জু দাস হালৈয়ে শিক্ষাৰ্থীৰ বিনামূলীয়া যি নামভৰ্তিৰ সেই প্ৰক্ৰিয়াৰ বিপৰীতে গৈ নামভৰ্তিৰ নামত সংগ্ৰহ কৰিছে আৰু স্কুলৰ অন্য অনুষ্ঠানৰ বাবদ খৰচৰ নামত ধন সংগ্ৰহ আৰু মেট্ৰিকৰ ফৰ্ম ফিলআপৰ নামতো ছাত্ৰ-ছাত্ৰীৰ বাবে 1200 টকালৈকে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে অভিভাৱকসকলে প্ৰধান শিক্ষয়িত্ৰীৰ অনিয়ম আৰু ময়মতালিৰ বিৰুদ্ধে শিক্ষা বিষয়ৰ ওচৰত অভিযোগ দাখিল কৰিছিল যদিও কোনো সুফল লাভ কৰা নাছিল শিক্ষয়িত্ৰীগৰাকীৰ অপসাৰণৰ দাবী উত্থাপন কৰিছে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক দাবী তুলিছে যেটো অভিযোগ এই অভিযোগ প্ৰধান শিক্ষয়িত্ৰী ৰঞ্জু দাস হালৈ বাইদেৱে 2018 চনৰ পৰা সৰ্বশিক্ষা মিছনৰ যেটো চৰকাৰৰ পৰা সম্পূৰ্ণভাৱে গাইডলাইন আছে যে এটকা ফিজ ল'ব নোৱাৰে তৎসত্ত্বেও 2018 চনৰ পৰা ফেষ্টিভেল ফিজ 200 টকাকে কেতিয়াবা একাউণ্টৰ নামত 20 টকাকে 50 টকা এনেকৈ তেখেতে লৈ মানে ইয়াত লাখ লাখ টকা শোষণ কৰি আছে আৰু শিক্ষাৰ ক্ষেত্ৰত তেখেতে বহুতখিনি হেতালি কৰা আমি পৰিলক্ষিত হৈছে আৰু লগতে মধ্যাহ্ন ভোজনৰো যিবিলাক ফান আহে সেই মধ্যাহ্ন ভোজনৰো তেখেতে ইয়াত লাখ লাখ টকা মানে তেখেতে শোষণ কৰি আছে এই ক্ষেত্ৰত আমি ডিসি উপায়ুক্ত মহোদয়ক আমি কমপ্লেইন কৰিছিলোঁ কমপ্লেইন কৰা সত্ত্বেও আমি সুবিচাৰটো পোৱা নাই গতিকে এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ যে শিক্ষামন্ত্ৰী ৰনোজ পেগু ছাৰ আৰু হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি দাবী জনাইছোঁ ইয়াৰ সুবিচাৰ লাগে আৰু এই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউক অতি শীঘ্ৰেই বৃহত্তৰ বৰহজাই উন্নয়ন সমিতিৰ উদ্যোগত আজি ভেটাপাৰাত চলোৱা হয় স্বচ্ছতা অভিযান ভেটাপাৰা হৰাইঘাট হাউচিং কলনীৰ চৌপাশৰ লগতে বশিষ্ঠ নদীৰ পাৰৰ পথত চলোৱা হয় স্বচ্ছতা অভিযান দেওবাৰ দিনটোত সকলোৱে এই ধৰণে ওলাই আহি লেতেৰা জাবৰ-জোথৰ যি পৰিৱেশ সেয়া পৰিষ্কাৰ কৰি পৰিৱেশ নিকা কৰি তোলে আৰু ৰাইজকো পৰিৱেশ চাফ চিকুণ কৰি ৰাখিবলৈ আহ্বান জনায় আজি আমি বৃহত্তৰ বৰহজাই এই অঞ্চলত যিমান মানুহ আছে একেলগে হৈ পেলাই এই ৰাস্তাখিনি যিখিনি লেতেৰা জাবৰ-জোথৰ পৰি আছিলে গোটেইখিনি একেলগে হৈ পেলাই চাফা কৰিলোঁ আৰু আমাৰ জিএমচিৰ ফালৰ পৰা অকণমান সহযোগ কৰিছে গাড়ী দি পেলাই আৰু আমাৰ এই অঞ্চলত যিমানখিনি হৰাইঘাট হাউচিং তাৰপিছত নিৰিবিলি তাৰপিছত নেচকন ইম্পেৰিয়েল ছ'চাইটি তাৰপিছত আমাৰ এইফালে মিলন নগৰ সমিতি তাৰপিছত বৰ্ণালী পথ তাৰপিছত আপোনাৰ আমাৰ মছজিদ কমিটি গোটেইখিনি সামগ্ৰিকভাৱে আমি মিলি পেলাই এইখিনি চাফা কৰি আৰু এই গোটেইখিনি পৰিৱেশ চাফ চিকুণ কৰি ৰখাৰ কাৰণে আমি এটা সংকল্পবদ্ধ হৈছোঁ আৰু সেইকাৰণে তেনেকৈ আগলৈ কৰি যাম আৰু এই গোটেই অঞ্চলৰ পৰিৱেশ যাতে বিনষ্ট নহয় গাঁজা ভাং যিটো মুখ্যমন্ত্ৰী মহোদয়ে যিটো মাদক দ্ৰব্য বিৰোধী অভিযান আৰম্ভ কৰিছে তাৰো পাৰ্ট হিচাপে আমি তেনেকৈ সদায় ৰাতি আমাৰ মাজৰ পৰা ডেকা ল'ৰাবোৰে পহৰা দিয়ে যাতে কোনো ধৰণৰ মাদক দ্ৰব্যৰ ইয়াতে প্ৰচলন নহয় আৰু সম্পূৰ্ণভাৱে এইটোক আমি এক মাদক দ্ৰব্য বৰ্জিত এলেকা হিচাপে পৰিণত কৰাৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ যোৰহাটৰ ৰাজ্য কঁপাই যোৱা হত্যাকাণ্ডৰ বলি হোৱা দেৰগাঁৱৰ অনিমেশ ভূঞাৰ আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে দেৰগাঁৱৰ 1 নম্বৰ খকন্দগুৰি গাঁওখনৰ সেই পৰিৱেশ একেবাৰে সুকীয়া হৈ পৰিছে দেৰগাঁৱৰ যি 1 নম্বৰ খকন্দগুৰি গাঁও তাত অনিমেশ ভূঞাৰ ঘৰৰ সমীপত শ্বহীদ স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈছে এই অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা স্মৃতি চাৰণ আৰু লগতে অপ্ৰতিম অনিমেশ নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হৈছে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰা এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা লগতে উপস্থিত থাকে আছু মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি দীপাংকৰ নাথ আৰু লগতে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাও অংশগ্ৰহণ কৰে অনিমেশ হত্যাকাণ্ডৰ লগত জড়িত কোনো দোষী যাতে শাস্তি হাৰি যাব নোৱাৰে শাস্তি যাতে পায় তাৰ বাবে চৰকাৰ আৰু প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ছাত্ৰ সন্থাৰ নেতৃবৃন্দই অনিমেশৰ পৰিয়ালে যাতে ন্যায় লাভ কৰিব পাৰে তাৰ বাবে ছাত্ৰ সন্থাই তীক্ষ্ণ নজৰ ৰাখিব বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে
উত্তৰ-পূব সীমান্ত ৰেলৱে নতুন এক সংযোজন গুৱাহাটী নাহাৰলগুন আৰু নাহাৰলগুন নিউ তিনিচুকীয়া ভিষ্টাডাউন ৰেল সেৱাৰ শুভাৰম্ভণি কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক ৰেল মন্ত্ৰী দৰ্শনা জাৰ্ডোজে আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিলে এই ৰেলখন ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে উত্তৰ-পূব সীমান্ত ৰেলৱেক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰ্যটনৰ বাবে আজি এটা অত্যন্ত আনন্দৰ দিন আপোনালোকে জানে যে কিছুদিন আগতে গুৱাহাটী আৰু হাফলঙৰ মাজত ভিষ্টাডম ট্ৰেইন ইন্ট্ৰডিউচ কৰা হৈছিল এতিয়া ইমান টুৰিষ্ট হাফলঙত যায় যে হাফলঙত হোটেলৰ ক্ৰাইচিছ হৈ গৈছে হাফলঙৰ পিছত আজি NF ৰেলৱে আৰু 3টা ৰুটত ভিষ্টাডম ইন্ট্ৰডিউচ কৰিলে এটা হ'ল গুৱাহাটীৰ পৰা নাহৰলগুন দ্বিতীয়তে হ'ল ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা নাহৰলগুন আৰু যিখন হাফলঙলৈকে গৈ আছিল সেইখন বদৰপুৰলৈকে এক্সপানশ্যন কৰিলে ইয়াৰ ফলত আমাৰ পৰ্যটকৰ আকৰ্ষণ অসমৰ প্ৰতি বাঢ়িব বহুত এনেকুৱা স্থান আছে আমিও দেখা পোৱা নাই ৰেলৱে ট্ৰেকৰ দুইফালদি গ'লেহে দেখা পোৱা যায় নদী আছে পাহাৰ আছে অভয়াৰণ্য আছে চাহ বাগিচা আছে আমাৰ গ্ৰাম্য জীৱন আছে সহজ সৰল গাঁৱৰ মানুহ আছে এই গোটেইবিলাক ভিষ্টাডমেদি গ'লে পৰ্যটকসকলে দেখা পাব কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী দৰ্শনা বিক্ৰম জাদোজ তেখেতৰ যোৱাকালি তেখেত অসমত আহিছিল তেখেতে খুব ভাল ব্যক্তিগত ইনিচিয়েটিভ লৈছিলে যে এই 3খন ট্ৰেইন যাতে আমাৰ ইয়াত ইন্ট্ৰডিউচ হ'ব পাৰে मैं दर्शना मैडम को भी बहुत बहुत साधुवाद देना चाहूँगा इसलिए इससे आसाम का टूरिज्म मैप को और टूरिज्म सेक्टर को बहुत बड़ा बल मिले পৰৱৰ্তী খবৰ কৃষকৰ সহায় হোৱাকৈ কিষাণ ৰেলৰ প্ৰস্তাৱ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি ক'লে তেওঁ এবাৰ শুনক এটা কাম আমি NF ৰেলৱেৰ লগত কৰিব গৈ আছো এটো হ'ল কিষাণ ৰেল আমাৰ অসমৰ খেতিয়কসকলে বস্তুৰ দাম নাপায় বিশেষকৈ পাইনাপল বা হৰ্টিকালচাৰ প্ৰডাক্টখিনি কল পাইনাপল এতিয়া NF ৰেলৱেৰ লগত কথা পাতি আমি কিষাণ ৰেল চলাব খুজিছো যাতে অসমৰ যিকোনো গাঁৱৰ পৰা আমি কৃষিজাত সামগ্ৰী ৰেলেদি আমি ভাৰতৰ মুখ্য বজাৰসমূহলৈকে লৈ যাব পাৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত এনেকুৱা বহুত প্ৰচেষ্টা অসমত আৰম্ভ হৈছে আৰু মই ভাবোঁ যে এইবিলাকৰ জৰিয়তে আমি পৰ্যটন মানচিত্ৰ অসমৰ GDP নিবনুৱাৰ সংস্থাপন এই গোটেইবিলাকৰ ক্ষেত্ৰত আমি বহুদূৰ আগবাঢ়ি যাব পাৰিম নাজিৰা দুটা গড়ৰ মুক্ত বিচৰণ নাজিৰা মেকিপুৰৰ নিম তিতাত দুটাকৈ গড়ে মুক্তকৈ বিচৰণ কৰিছে আতংকিত হৈছে ৰাইজ আৰু গড় দুটাৰ এই ধৰণৰ বিচৰণক লৈ চিন্তিত হৈ আছে অঞ্চলবাসী ঘটনাস্থলীত উপস্থিত আছে বন বিভাগৰ দল গড় চাবলৈ অঞ্চলটোত শ লোকৰ ভিৰো পৰিলক্ষিত হৈছে গড় চাবলৈ এফালে ৰাইজৰ ভিৰ এফালে কিন্তু গড়ক লৈ সকলোৰে চিন্তা যাতে চোৰাং চিকাৰীৰ চকু নপৰে বা চোৰাং চিকাৰীৰ পৰা যাতে এই গড়ৰ ৰক্ষা কৰি ৰাখিব পাৰি তাৰ বাবেও সকলোৱে চিন্তা চৰ্চা কৰিছে বা উদ্বিগ্ন হৈ পৰিছে কিন্তু আনহাতে দেখা গৈছে যে বিভিন্নজন ব্যক্তিয়ে এই গড় চাবলৈ ওলাই আহিছে নাজিৰাৰ ঘটনা নাজিৰাৰ মেকিপুৰৰ নিমতিতাত দুটাকৈ এটা নহয় দুটাকৈ গড়ে মুক্ত বিচৰণ কৰিছে Lori chala কাজিৰঙাত ভিৰ কৰিছে হি বনভোজ প্ৰেমীৰ দলে প্ৰতি বছৰৰ দৰে এইবাৰো কাজিৰঙাৰ অন্যতম আকৰ্ষণীয় বনভোজস্থলী হিচাপে পৰিগণিত কহৰা নদীৰ পাৰত ভিৰ বাঢ়িছে লাহে লাহে বনভোজৰ দলবোৰৰ ডিচেম্বৰ মাহৰ ৩য়টো দেওবাৰৰ দিনা হাহে মাহে এসাজ খাবলৈ আহিছে বনভোজ প্ৰেমী আৰু কাজিৰঙাৰ নৈসৰ্গিক পৰিৱেশৰ মাজত কহৰা নৈৰ পাৰত আনন্দময় পৰিৱেশৰ মাজত এসাজ সকলোৱে খোৱা বোৱাৰ আয়োজন কৰিছে ফূৰ্তি ফাৰ্তাৰে মতলীয়া বনভোজ প্ৰেমী